মঞ্জিম আহমেদ ওৰফে ৰুবুলৰ মৃত্যুৰ খবৰে সমগ্ৰ বৰপেটা জিলাবাসী বাক্ৰুদ্ধ হৈ পৰিছিল। সকলোৰে হৃদয় কঁপি উঠিছিল। সকলোৰে পৰিচিত সমাজসেৱক উদীয়মান যুৱ ব্যৱসায়ী ৰুবুল বা মঞ্জিম আহমেদ ওৰফে ৰুবুল দুৰ্ঘটনাগ্ৰস্ত হৈ হঠাৎ আমি যি খবৰ পাইছিলোঁ, প্ৰতিজন বৰপেটা জিলাবাসী বা বৰবলাবাসী বেতবাৰীবাসীৰ ৰাইজৰ বুকু কঁপি উঠিছিল, হৃদয় কঁপি উঠিছিল। সকলোৱে আমি বাক্ৰুদ্ধ হৈ পৰিছিলোঁ। কেতিয়াও নভবা এক ঘটনা এই আমাৰ লগত যে সংঘটিত হ'ব, সকলো আজি আৱেগিক হৈ পৰিছে। 2 সহস্ৰাধিক অধিক লোক তেখেতৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিছে, জানাজাত চামিল হৈছে। মৃত্যু চিৰন্তৰ সত্য কথা, কিন্তু এই মৃত্যুত যেন ৰহস্য আছে। প্ৰতিজন মানুহে এটা কথাই কৈ আছে, প্ৰতিজন মানুহে সন্দেহ উপজিছে যে ইমান সুশৃংখল এজন যুৱক কেনেকৈ দুৰ্ঘটনা হৈ মৃত্যুবৰণ কৰিব পাৰে। আৰু তেওঁৰ 4 চকা এটা ছাইডত পৰি আছিল। তেওঁৰ নিথৰ অচেতন অৱস্থাৰ দেহটো অচেতন হৈ পৰি আছিল ৰাস্তাৰ সিটো ছাইডত। প্ৰতিটো ক্ষেত্ৰতে প্ৰতিজন ব্যক্তিয়ে নিৰৱচ্ছিন্নভাৱে পৰ্যবেক্ষণ কৰি অঞ্চলবাসী বৰবেৰাবাসী ৰাইজ বা বৰপেটা জিলাবাসী ৰাইজ বা সচেতন মহলে এটা কথা স্পষ্টভাৱে ঘোষণা কৰিবলৈ আজি বাধ্য হৈছোঁ যে মঞ্জিম আহমেদৰ এইটো দুৰ্ঘটনা নহয়, এইটো এটা হত্যাকাণ্ডহে সংঘটিত হৈছে। গতিকে ইয়াৰ এক উচিত তদন্ত হ'ব লাগে। বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ যে কেনেকৈ ৰুবুলৰ মৃত্যু হ'ল, মঞ্জিম আহমেদৰ মৃত্যু হ'ল। তেখেতৰ মৃত্যুৰ কাৰণ আমি জানিব বিচাৰিছোঁ। বৰপেটা জিলাবাসী ৰাইজে, বৰবেলাবাসী ৰাইজে বা বেতবাৰীবাসী ৰাইজে মঞ্জিম আহমেদৰ মৃত্যুৰ কাৰণ কি, ইয়াৰ এক উচিত তদন্ত হ'ব লাগে। আৰু এই তদন্তত যদি কোনো ইয়াৰ লগত জড়িত ব্যক্তি প্ৰমাণিত হয়, দোষী প্ৰমাণিত হয়, তাৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দাবী জনাইছোঁ। কাৰণ আকৌ এবাৰ কৈছোঁ, মঞ্জিম আহমেদৰ যেন মৃত্যু হোৱা নাই, সকলোৰ মনত মঞ্জিম আহমেদে জীয়াই আছে। তেখেতে সমাজৰ লগত জড়িত এগৰাকী ব্যক্তি আছিল, প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল, সকলোৰে প্ৰিয় এগৰাকী সহজ সৰল মেধাসম্পন্ন অমায়িক ব্যৱহাৰৰ গৰাকী আছিল মঞ্জিম আহমেদ। গতিকে মঞ্জিম আহমেদৰ মৃত্যু আমি এতিয়াও মানি ল'ব পৰা নাই। এইটো প্ৰাকৃতিক মৃত্যু নে এইটো হত্যাকাণ্ড, ইয়াৰ উচিত তদন্তৰ জৰিয়তে উৰহীৰ উৰটো আমি ওলাব বিচাৰিছোঁ। গতিকে জিলা প্ৰশাসন, অসম চৰকাৰক আকৌ এবাৰ দাবী জনাইছোঁ যে মঞ্জিম আহমেদৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে। আৰু ইয়াৰ লগত যদি কোনো দোষী ব্যক্তি আছে বুলি প্ৰমাণিত হয়, তাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি আমি দাবী জনাইছোঁ। চাওক, প্ৰতিজন মানুহ আজি আৱেগিক। তেওঁ মঞ্জিম আহমেদৰ এগৰাকী কণমানি কন্যা সন্তান আছে। আজি এই কন্যা সন্তানগৰাকীয়ে পিতৃহীন হ'ল। ইয়াতকৈ আৰু দুখ খবৰ একো হ'ব নোৱাৰে। এগৰাকী কণমানি কেঁচুৱা ফুল কমলীয়া শিশুৱে চিৰদিনৰ বাবে নিজৰ পিতৃক হেৰুৱালে। আৰু এই হেৰুৱাৰজনৰ যদি কোনোবাই হত্যাকাণ্ড কৰিছে, গতিকে এইটো আমি প্ৰতিজন মানুহেৰে আৱেগ। জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। অসম চৰকাৰক দাবী জনাইছোঁ, গৃহ দপ্তৰক দাবী জনাইছোঁ যে মঞ্জিম আহমেদৰ মৃত্যুৰ তদন্ত হ'ব লাগে। আৰু ইয়াৰ লগত জড়িত প্ৰতিজন দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ কাৰণে দাবী জনাইছোঁ। বৰপেটা জিলাৰ পাখাবাজাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেতবাৰী গাঁৱৰ উদীয়মান যুৱক ব্যৱসায়ী মঞ্জিম আলীৰ যোৱাকালি এক ৰহস্যময়ভাৱে মৃত্যুবৰণ কৰিব লগা হ'ল। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী নামচৰ পৰিয়ালৰ ফালৰ পৰা আমি যোৱাকালি আপোনালোকৰ জৰিয়তে আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আমি বৰপেটা জিলা প্ৰশাসনক, হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াক আমি এক নিৰপেক্ষ তদন্ত দাবী কৰিছোঁ। যিহেতু যোৱাকালিৰ পৰা তেওঁলোকৰ পৰিয়াল, আমিও এইটো লৈ ব্যস্ত হৈ আছিলোঁ, জানাজাৰ নামাজ সম্পূৰ্ণ হ'ব লাগে। গতিকে আমি জিলা প্ৰশাসনৰ লগতো যোগাযোগ কৰি আছোঁ। এই মঞ্জিম আলীৰ মৃত্যুত এক ৰহস্যজনক মৃত্যু। গতিকে এইটো সহজ মৃত্যু নহয়। গতিকে গোটেই বৰপেটা জিলাবাসী, হাউলিবাসী, বৰবেলাবাসী ৰাইজে মুখে মুখে এটাই আৱাজ উঠিছে যে এইটো হত্যাকাণ্ড হৈছে। গতিকে আমি তেওঁলোকৰ পৰিয়ালৰ হৈ সদৌ অসম সংখ্যালঘু ছাত্ৰী নামচৰ পৰিয়ালৰ ফালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে মই বৰপেটা জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া, হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ডাঙৰীয়া, বৰপেটা জিলা উপায়ুক্ত ডাঙৰীয়াক মই নিৰপেক্ষ এক তদন্ত দাবী জনাইছোঁ, যাতে এই হত্যাকাণ্ডৰ লগত যদি কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি
ফাষ্টেগৰ জৰিয়তে তেওঁলোকৰ শাস্তি হ'ব লাগে। আজি মুঞ্জিম আলী ডাঙৰীয়াৰ এজনী 4-5 বছৰীয়া ছোৱালীৰ কি দুখ, কি অপৰাধ? আজি তেখেতক চিৰদিনৰ কাৰণে পিতৃহাৰা কৰিলে। যিসকলৰ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে সেইসকলে নেদেখাজনকে তেওঁলোকৰ কিজানি ক্ষমা নকৰিব। গতিকে মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে মই জিলা প্ৰশাসনক, হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ডাঙৰীয়াক মানে দাবী জনাইছোঁ। বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক আপোনালোকে সকলোৱে জানে সমীৰণ বৈশ্য ছাৰ যিদিনাৰ পৰাই বৰপেটা জিলাত জইন কৰাৰ লগে লগে যিটো চাইবাৰ ক্ৰাইম বা বিভিন্ন ধৰণৰ ক্ৰাইমৰ লগত জড়িত থকা ব্যক্তিসকলক তেখেতে মানে আগতো তেনেকুৱা নজিৰ আছে, তেখেতৰ পৰা হাৰি যাব নোৱাৰে। গতিকে মই আপোনালোকৰ জৰিয়তে মই বৰপেটাৰ উপ আৰক্ষী অধীক্ষক চাইবাৰ ক্ৰাইমৰ এডিশ্যনেল SP ডাঙৰীয়াকে মই অনুৰোধ জনাইছোঁ যে তেখেতৰ এই কেছটো নিজৰ হাতত ৰাখি নিজে তদন্ত কৰিব বুলি মই দাবী জনাইছোঁ। পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে হাউলি থানাৰ এটা এজাহাত দিয়া কৰিছে আমি জনামতে। গতিকে আজি যিহেতু যোৱাকালি ঘটনাটো ঘটিলে, গতিকে তেওঁলোকৰ পৰিয়ালৰ গোটেই মানুহখিনি মৰ্মাহত হৈ আছে। হাউলি আৰক্ষী অধীক্ষক আৰু হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগ ডাঙৰীয়াৰ নলেজত আছে। গতিকে এজাহাত যিটো দেৰিকৈ দিলেও কোনো ধৰণৰ অসুবিধা নহয়। গতিকে পৰিয়ালৰ ফালৰ পৰা তেওঁলোকে যিমানখিনি ব্যৱস্থা ল'ব লাগে ল'ব। তাৰ লগতে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নেতাৰ নামছে যিমানখিনি সহযোগ কৰিব লাগে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।